অস্কার স্টারসনের প্রেজেন্স টাইমে বিব্রেকিং মুহূর্ত দুজনিত ভয়ঙ্কর বান পৰিস্থিতি বিৰাজ কৰিছে আৰু ভয়ঙ্কর বান পৰিস্থিতিৰ মাজতে আন এক দুখবৰ আহি পৰিস্থিতিবোৰত বানত ডুবি দুগৰাকীকৈ ছাত্ৰীৰ সলিল সমাধি ঘটিছে দুগৰাকীকৈ ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে আৰু মৃত্যুৰ পিছতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে চাৰিওফালে হাহাকাৰ লাগিছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত কান্দি কান্দি এতিয়া তত নাইকিয়া হৈছে সমগ্ৰ অঞ্চলবাসী পৰিয়ালৰ মাজত হৈছে জনাইছে স্টাৰসনৰ প্ৰেজেন্স টাইমে বিব্ৰেকিং তিতাবৰত ভয়াবহ বানত পৰি দুই ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে আৰু চাৰিওফালে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে দুই ছাত্ৰীৰ সৈতে কৰুণ ঘটনা ভয়ংকৰ বানৰ মাজতে বেয়া খবৰ সলিল সমাধিগতা দুই ছাত্ৰী সুস্মিতা মৃদ্ধা আৰু সোনিয়া পাহাৰীয়া বুলি জানিব পৰা গৈছে দুই কণমানিৰ কৰুণ মৃত্যু ছাত্ৰী দুগৰাকীৰ ঘৰ তিতাবৰ পাণবাৰী চাহ বাগিচাৰ দৈ জানত বুলি জানিব পৰা গৈছে ভয়ংকৰ বানৰ মাজতে বেয়া খবৰ আহি পৰিছে দুই ছাত্ৰীৰ কৰুণ মৃত্যুৰ পিছতে অঞ্চলটোৰ শোকৰ চাহ পৰিছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে উজনিত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে দুখ খবৰ আহি পৰিছে দুগৰাকীকৈ কণমানি ছাত্ৰীৰ সৈতে কৰুণ ঘটনা তিতাবৰত ভয়াবহ বানত বুৰি দুই ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে আৰু মৃত্যুৰ পিছতে হাহাকাৰ অৱস্থা সলিল সমাধি ঘটিল বানত দুই ছাত্ৰীৰ সুস্মিতা এগৰাকীৰ নাম হৈছে সুস্মিতা আৰু আনগৰাকী জনাইছো এগৰাকী সুস্মিতা বুলি জানিব পৰা গৈছে এগৰাকী আৰু আনগৰাকী সোনিয়া পাহাৰীয়া সুস্মিতা বৃদ্ধা আৰু সোনিয়া পাহাৰীয়া বানত সলিল সমাধি ঘটিল আৰু তাৰ পিছতেই এতিয়া পৰিয়ালৰ মাজত অঞ্চলবাসীৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে যিহেতু উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু ভয়ংকৰ বানত তিতাবৰত দুই ছাত্ৰীৰ সলিল সমাধি ঘটিছে তিতাবৰত ভয়াবহ বান পৰিস্থিতিৰ মাজতে সংঘটিত হৈছে শোকাবহ ঘটনা বানৰ পানীত বুৰি কৰুণ মৃত্যু সাৱটি ল'ব লগা হ'ল দুগৰাকীকৈ কণমানি ছাত্ৰীয়ে আৰু হৃদয় বিদাৰক ঘটনাই সমগ্ৰ তিতাবৰ অঞ্চলত গভীৰ শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো এনে ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু সেই ভয়ংকৰ বানৰ মাজতে অতি গ'ল দুগৰাকীকৈ ছাত্ৰী মৃত দুই ছাত্ৰীৰ নাম হৈছে সুস্মিতা মৃদ্ধা আৰু সোনিয়া পাহাৰীয়া তেওঁলোকে দুয়োৰে ঘৰ তিতাবৰৰ পাণবাৰী চাহ বাগিচাৰ দৈজান অঞ্চলত বুলি জানিব পৰা গৈছে বানৰ ফলত সৃষ্টি হোৱা বিপদজনক পৰিস্থিতিৰ মাজতে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে দুই ছাত্ৰীৰ অকাল মৃত্যুৰ পাছতে পৰিয়ালবৰ্গ আত্মীয় স্বজন সহপাঠী সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰিছে আৰু সমগ্ৰ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰিছে স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে এই দুৰ্যোগৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবৰ বাবে প্ৰশাসনে বাৰম্বাৰ অনুৰোধ জনাইছে দুগৰাকীকৈ কণমানি ছাত্ৰীৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে ধাৰাবাহিক বৰষুণ আৰু বাঢ়নী পানীৰ ফলত অসমৰ বহু অঞ্চলৰ লগতে তিতাবৰতো ভয়ংকৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি আৰু বহু এলেকা এতিয়াও পানীৰ তলত সোমাই পৰিছে জনজীৱন স্বাভাৱিকভাৱে ব্যাহত হৈ পৰিছে আৰু এনে পৰিস্থিতিত নদী নলা আৰু বানপানীৰ থকা অঞ্চলত যাতায়াত কৰাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ জনতাক সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰশাসনে বাৰম্বাৰ অনুৰোধ জনাইছে আহ্বান জনাইছে সুস্মিতা মৃদ্ধা আৰু সোনিয়া পাহাৰীয়াৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে আৰু সকলোৱে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে কিন্তু সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে পৰিয়ালৰ মাজত এতিয়া চকুলো অকস্মাত মৃত্যু হ'ল দুগৰাকীকৈ কণমানিয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল আৰু বানত উটি গ'ল দুগৰাকীকৈ ছাত্ৰী ভয়ংকৰ বানত প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে যে বান থকা অঞ্চলত নাযাব নদীৰ ফালে নাযাব য'ত বানাক্ৰান্ত লোকসকলক বাৰে বাৰে জনোৱা হৈছে যিমান পাৰে নিজকে নিৰাপদ স্থানত ৰখাৰ বাবে আহ্বান জনাইছে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে তাৰ পিছত দুই ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে বানত উটি গৈছে দুগৰাকীকৈ ছাত্ৰী তিতাবৰত সংঘটিত হৈছে ভয়াবহ দুৰ্ঘটনা বানত বুৰি দুগৰাকীকৈ ছাত্ৰীৰ কৰুণ মৃত্যুৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানৰ মাজত দুখ খবৰ আহি পৰিছে উজনি অসমত যিহেতু ভয়ংকৰভাৱে বৃদ্ধি পাইছে বান পৰিস্থিতি অত্যাধিকভাৱে বৃদ্ধি পাইছে বান পৰিস্থিতি আৰু নিশাৰ ভাগত আৰু পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে এতিয়া উজনিত ক্ৰমাৎ বৃদ্ধি পাইছে বান পৰিস্থিতি অধিক ভয়ংকৰ দিশে গতি কৰিছে আৰু ভয়ংকৰ বানৰ মাজতে বেয়া খবৰ আহি পৰিছে আৰু এক বেয়া খবৰ আহি পৰিছে তিতাবৰৰ ভয়াবহ বানত বুৰি দুগৰাকীকৈ ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে ভয়ংকৰ বানে উটুৱাই লৈ যায় দুগৰাকীকৈ কণমানি ছাত্ৰীক আৰু দুই ছাত্ৰীৰ মৃত্যুৰ পাছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰিছে পৰিয়ালৰ মাজত পিতৃ মাতৃৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে
চাৰিওফালে বান আৰু চাৰিওফালে বানৰ মাজতেই বেয়া খবৰ আহি পৰিছে বানত ডুবি দুগৰাকীকৈ ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে তিতাবৰত ভয়াৱহ বানত বুৰি 2 ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো 2 ছাত্ৰীৰ কৰুণ মৃত্যু হৈছে ইতিমধ্যে মৃতদেহ লৈ অনা হৈছে যোৰহাটৰ তিতাবৰত ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিছে ভয়ংকৰ বানৰ মাজতে শোকাবহ ঘটনা বানপানীত ডুবি কৰুণ মৃত্যু সাৱটি ল'ব লগা হয় দুগৰাকীকৈ কণমানিয়ে হৃদয় বিদাৰক ঘটনাই সমগ্ৰ তিতাবৰ অঞ্চলত গভীৰ শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে এই মুহূৰ্তত মৃত ছাত্ৰী দুগৰাকী সুস্মিতা মৃদ্ধা সোনিয়া পাহাৰীয়া তিতাবৰৰ পাণবাৰী চাহ বাগিচাৰ দৈজান অঞ্চলত তেওঁলোকৰ ঘৰ বুলি জানিব পৰা গৈছে আৰু বানৰ ফলত যিহেতু বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই বিপদজনক পৰিস্থিতিৰ মাজতেই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে দুখ খবৰ আৰু 2 ছাত্ৰীৰ অকাল মৃত্যুৰ পাছতে পৰিয়ালবৰ্গ আত্মীয়ৰ মাজত সহপাঠী সমগ্ৰ অঞ্চল বাকী শোকত এতিয়া ভাগি পৰা দেখিবলৈ পোৱা গৈছে অঞ্চলটোত শোকৰ ছাঁ পৰিছে স্থানীয় ৰাইজে গভীৰ দুখ প্ৰকাশ কৰিছে বানৰ কবলত পৰি জীৱন হেৰুওৱা 2 কণমানি ছাত্ৰীৰ মৃত্যু সকলোকে মৰ্মাহত কৰি তুলিছে এই মুহূৰ্তত দুখ খবৰ জনাই আছো ধাৰাবাহিক বৰষুণ আৰু বাহনী পানীৰ ফলতে অসমৰ উজনি অসমৰ বহু ঠাই এতিয়া প্লাবিত হৈ পৰিছে উজনি অসমত হাহাকাৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ভয়ংকৰ বানৰ মাজতে বেয়া খবৰ আহি পৰিছে দুগৰাকীকৈ কণমানি ছাত্ৰী বানত বুৰি মৃত্যুমুখত পৰিছে আৰু ইয়াৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কণমানি দুগৰাকীকৈ ছাত্ৰীৰ নাবালিকা সুস্মিতা মৃদ্ধা আৰু এগৰাকী আছিলে আপোনাৰ সোনিয়া পাহাৰীয়া দুইজনী আচলতে দৈজান বুলি এটা জান তাত হঠাৎ আজি পাছবেলাৰ সময়ত তাতে পানী বৃদ্ধি পালে আৰু ইহঁতে তাতে ওচৰতে সম্ভৱ তাতে পানীতে সাঁতুৰিব গৈছিল নাইবা কিবা কাৰণত তাতে আছিলে কিন্তু দুয়োগৰাকী মানে পানীত উঠি গ'ল স্থানীয় মানুহে যদিও উদ্ধাৰ কৰিলে কিন্তু উদ্ধাৰ কৰি এতিয়া বৰ্তমান তিতাবৰ অসামৰিক চিকিৎসালয়ত তেওঁলোকৰ দুয়োগৰাকীকে অনা হৈছে কিন্তু ইয়াতে ইতিমধ্যে চিকিৎসকে দুয়োগৰাকীকে মৃত বুলি ঘোষণা কৰিছে তো খুব দুৰ্ভাগ্যজনক ঘটনা যদি আচলতে তিতাবৰত এইটো আচলতে এটা অপ্ৰত্যাশিত বানপানী এইবাৰ যিটো হৈছে তিতাবৰ ৰাইজে কোনোদিন ভবা নাই এনেকুৱা বানপানীৰ কথা আৰু হেবিটো নাই তিতাবৰ ৰাইজৰ বানপানীৰ লগত আৰু আজি কেইবাটাও তেনেকুৱা মানে মাথাউৰি ভাঙিছে ক'ৰবাত কিবা এইটো আটাইতকৈ দুখজনক দুগৰাকী নাবালিকাই তেওঁলোকৰ মানে বানপানীৰ ফলত তেওঁলোকৰ আজি মৃত্যুৰ মুখত পৰিলে পৰিয়াল দুটাৰ প্ৰতি এতিয়া আৰু আচলতে সমবেদনা জনাবলৈ ভাষা নাই তো মই ভাবোঁ যে এই দুৰ্যোগ এটা প্ৰাকৃতিক দুৰ্যোগ আৰু তাৰ ফলত আচলতে তিতাবৰে এইবাৰ আচলতে বহুত বেছি এটা কষ্টকৰ হৈছে তিতাবৰৰ কাৰণে তো দুয়োগৰাকী নাবালিকা আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে প্ৰকৃতিয়ে যদি অলপ চকু মেলি চায় বৰষুণটো যদি কমে মই ভাবোঁ যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ নিশ্চয় আহিব আৰু তিতাবৰত আচলতে তিতাবৰ ৰাইজে বানপানীৰ এনেকুৱা প্ৰকোপটো খুব কম দেখিছে আৰু যাৰ কাৰণে হয়তো বহুত বেছি সজাগ নহয় তো মই এটাই আহ্বান জনাম অভিভাৱকসকলক যে এতিয়া আচলতে পানীত খেলিবলৈ বুলি ল'ৰা ছোৱালীক পঠিয়াব নালাগে বিশেষকৈ নাবালিকা নাবালকক কোনো কাৰণতে যাতে পানীৰ লগত সাঁতোৰা নাইবা কিবা কৰা এইবিলাক ধেমালি কৰিবলৈ যাতে নপঠিয়ায় সেইটো মই বিনম্ৰ আহ্বান জনাইছোঁ কাৰণ দুগৰাকী নাবালিকাই প্ৰাণ হেৰুৱাইছে কেৱল মাত্ৰ এইটো কাৰণে যে হয়তো অভিভাৱকসকল যদি অলপ সজাগ হ'লহেঁতেন আৰু এইটো যেতিয়া এই যিটো বিধ্বংসী বান ইয়াত যদি অন্ততঃ তেওঁলোকক পানীত নামাৰ পৰা তেওঁলোকক বাধা দিলেহেঁতেন হয়তো এনেকুৱা ঘটনা নহ'লহেঁতেন কিন্তু যিয়ে নহওক এটা আকস্মিক এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'ল মই আশা কৰোঁ যে অভিভাৱকসকলে অন্ততঃ এই বানপানীৰ দুৰ্যোগৰ সময়খিনিত অন্ততঃ সজাগ হৈ নিজৰ সন্তানক যাতে পানীৰ পৰা অলপ আঁতৰত থাকিবলৈ আহ্বান জনায় এইটো মই আহ্বান জনাওঁ দুৰ্ভাগ্যজনকভাৱে দুগৰাকী নাবালিকা সুস্মিতা মৃদ্ধা আৰু এগৰাকী আছিলে আপোনাৰ